হেল্ল' এভৰিৱান, আজি আপোনালোকৰ মাজত ৰেচিপি এটা শ্বেয়াৰ কৰোঁ বুলি ভাবিলোঁ। আৰু এনেকৈ যদি কোনোবাই খাইছে মোক জনাব দেই। এই ৰেচিপিটো যদি কোনোবাই খাইছে মোক জনাব। আৰু আমি সকলোৱে যিহেতু ডিম অমলেট খাওঁৱেই, আৰু ডিম অমলেট দিয়া এখন চব্জি বনাম বুলি ভাবিছোঁ। আৰু আপোনালোকে সকলোৱে চাব দেই। এইফালে এয়া ডিমখিনি মই অমলেট কৰি ল'লোঁ, আৰু তাৰ কাৰণে পেষ্ট এটা বনাব লাগিব। যিহেতু মই ডিম অমলেট দি এখন চব্জি বনাম, সেইকাৰণে এইফালে এয়া বিলাহী আৰু পিঁয়াজ কাটি লৈছোঁ, আৰু এইফালে মই আদা নহৰু গুচাই ৰাখিছোঁ। আদা নহৰু দি এখন ধুনীয়া পেষ্ট কৰি ল'ম। মিক্সিতে মই এখন ধুনীয়া পেষ্ট বনাই ল'ম। তাৰপিছত এইফালে 3টা পিঁয়াজ ৰাখিছোঁ, দেখিছেনে? সেইকেইটা পিঁয়াজো মই সৰু সৰুকৈ মিহি মিহিকৈ কাটি ল'ম। আৰু যিহেতু মই মানুহ সৰহ কাৰণে বনাইছোঁ, বেংকত দিবৰ কাৰণে বনাইছোঁ, সেইকাৰণে মই অকণমান সৰহকৈ বনাইছোঁ। আৰু সেইকাৰণে অকণমান মই এনেকৈ মিহিকৈ কাটিও লৈছোঁ, দেখিছেনে আপোনালোকে পিঁয়াজখিনি? আৰু ইফালে মই মিক্সিত পেষ্ট কৰিও অকণমান পেষ্ট কৰিও ৰাখিছোঁ। তাৰপিছত এইফালে এয়া সকলোবোৰ ৰেডি হোৱাৰ পিছত মই এখন কেৰাহী পাতি দিছোঁ, আৰু তাতে অকণমান এয়া দেখিছেনে কেৰাহী গৰম হ'ল, তাতে মই মিঠাতেল দিছোঁ। আৰু এইফালে এয়া মিঠাতেলখিনি গৰম হোৱাৰ পিছত পাঁচফোৰণ দি দিছোঁ। তাৰপিছত এয়া পাঁচফোৰণখিনি দিয়াৰ পিছত পিঁয়াজখিনি যিখিনি সৰু সৰুকৈ মিহি মিহিকৈ কাটি লৈছিলোঁ সেইখিনিও দি দিলোঁ, আৰু সেইখিনি ধুনীয়াকৈ ভাজি ল'ম। এতিয়া অকণমান ৰঙা হোৱালৈকে ভাজি ল'ম। তাৰপিছত ভজাৰ পিছত এয়া দেখিছেনে ৰঙাকৈ ভাজি ল'লোঁ। তাৰপিছত ভজাৰ পিছত মিক্সিত যে পেষ্ট কৰি ৰাখিছিলোঁ সকলোবোৰ মই ইয়াতে দি দিলোঁ, আৰু দিয়াৰ পিছত অকণমান ভালদৰে ভাজি ল'ব লাগিব দেই। ভালদৰে ভাজি ইয়াৰ বিলাহী পানী সকলোবোৰ শুকুৱাই ল'ব লাগিব। তাৰপিছতহে পানী দিব পাৰিম। তাতে সেইখিনি ভাজিবৰ কাৰণে মই এতিয়া ইয়াতে নিমখ, হালধি আৰু মছলা দি দিছোঁ। কি মছলা দিছোঁ আপোনালোকক দেখাম বাৰু। আৰু আপোনালোকে যি মন যায় তাকে দিব পাৰে মছলা নিদিওঁ বুলি ক'লেও নাই, অকণমান জিৰা দিলেও হয়। কিন্তু মই ইয়াত জিৰা, ধনিয়া, অকণমান চিকেন মছলা, ৰেড চিলি সকলোবোৰ অকণমান দি দিছোঁ। যিহেতু মই অকণমান মছলা গ্ৰেভি টাইপত বনাইছোঁ, সেইকাৰণে ইয়াত জিৰা অকণমান বেছিকৈ দিছোঁ দেই। আৰু মছলা মই ইমানো দিয়া নাই। এইফালে এয়া ভাজি দেখিছেনে পানী শুকাই যোৱালৈকে ভাজিলোঁ, আৰু ইয়াৰ পৰা তেল ওলাই গৈছে। তেনেকুৱাকৈ ভাজি লৈ পেলাই মই এয়া অকণমান গৰম পানী দি দিছোঁ, আৰু গৰম পানী দিয়াৰ পিছতো অকণমান ঢাকি আকৌ ভাজি ল'ম। তাৰপিছত ভাজি হোৱাৰ পিছত ফাইনেল পানীখিনি দি দিম। আৰু এইফালে অকণমান ঢাকি থৈছোঁ দেই। ঢাকি থোৱাৰ পিছত এয়া দেখিছেনে তেলখিনি ওপৰলৈ ওলাই আহিছে, আৰু এতিয়া ইয়াতে মই গৰম পানী দি দিম। মই উতলা গৰম পানী কৰি ৰাখিছিলোঁ, আৰু সেই গৰম পানীখিনি এতিয়া দি দিছোঁ। আৰু গৰম পানী দিয়াৰ পিছত এয়া দেখিছেনে গৰম পানী দিয়াৰ লগে লগে উতলিলে, কাৰণ যিহেতু মই গৰম পানীখিনি একেবাৰে উতলাই ৰাখিছিলোঁ। আৰু এইফালে এয়া সকলোবোৰ ধুনীয়াকৈ লৰাই ল'লোঁ। তাৰপিছত বেছি উতলিব দিব নালাগে। ইয়াতে এতিয়া মই ডিম অমলেটখিনি দি ল'ম। তাৰপিছত ডিম অমলেটখিনি দি ল'ম। ডিম অমলেটখিনি দিয়াৰ পিছত বেছি টাইম উতলিব নালাগে, যিহেতু সকলোবোৰ ধুনীয়াকৈ হৈয়ে আছে। মই মছলাখিনিও ভালদৰে ভাজি লৈছোঁ, পানীও উতলাই লৈছোঁ। সেইকাৰণে এয়া ডিমখিনিও অকণমান পানী শুহিব লাগিব, ভিতৰলৈকে মছলা সোমাব লাগিব। সেইকাৰণে আগতীয়াকৈ ডিমখিনি দি ল'লোঁ। আৰু ডিমখিনি দিয়াৰ পিছত কেঁচা জলকীয়া কেইটামান কাটি দি দিছোঁ। যিহেতু মই জলকীয়া অকণমান কমকৈ দিছিলোঁ, ৰেড চিলি কেঁচা জলকীয়া দিম বুলি, এয়া দেখিছেনে কেঁচা জলকীয়া দি দিলোঁ। আৰু আমাৰ এয়া চব্জিখন হৈছে আৰু দেই, ৰেডি হৈয়ে গ'ল। আৰু আপোনালোকে যদি কোনো খোৱা নাই খাই চাব দেই।